যদি আপুনি ভগৱান শিৱৰ এই 5টা মন্ত্ৰ শিকি লয় তেন্তে অসম্ভৱো আপোনাৰ বাবে সম্ভৱ হৈ উঠিব আৰু শাওন মাহত এই মন্ত্ৰকেইটা শিৱলিংগৰ আগত জপ কৰিলে ইয়াৰ ফল অতি শীঘ্ৰেই পোৱা যায়। প্ৰথমটো মন্ত্ৰ হয় ওম নমঃ শিৱায়। ভগৱান শিৱৰ অতি পবিত্ৰ পঞ্চঅক্ষৰযুক্ত মন্ত্ৰ যি আত্মাক ব্ৰহ্মাণ্ডৰ সৈতে সংযোগ কৰে আৰু মনক ভিতৰৰ পৰা শুদ্ধ কৰে। দ্বিতীয়টো মন্ত্ৰ ওম ত্ৰয়ম্বকম যজামহে সুগন্ধিং পুষ্টি বৰ্ধনম উৰ্বা ৰুকমেব বন্ধনান মৃত্যুৰ মুখ্য মামৃতা। এই মন্ত্ৰ ভগৱান শিৱৰ অতি শক্তিশালী মহামৃত্যুঞ্জয় মন্ত্ৰ হয় যি মৃত্যুৰ ৰোগ আৰু দুখ কষ্টৰ পৰা ৰক্ষা কৰে আৰু এই মন্ত্ৰৰ জপ অমৰতাৰ দিশৰ প্ৰথম খোজ। তৃতীয়টো মন্ত্ৰ ওম নমো ভগৱতে ৰুদ্ৰায়। এই মন্ত্ৰটো ৰুদ্ৰ মন্ত্ৰ হয় যি শত্ৰু নাকাৰাত্মক শক্তি মানে নিগেটিভ এনাৰ্জি আৰু মৃত্যুৰ ভয়ক ভিতৰৰ পৰা জ্বলাই শেষ কৰি দিয়ে। চতুৰ্থটো মন্ত্ৰ ওম হ্ৰং হং এম শিৱায় নমঃ। এই মন্ত্ৰ এক গোপন বীজ মন্ত্ৰ হয়। ই মনক চোকা কৰে, আত্মাক জাগ্ৰত কৰে আৰু সাধনাক সফলতাৰ দিশলৈ লৈ যায়। পঞ্চমটো মন্ত্ৰ ওম নমঃ শিৱায় শ্ৰী মহাদেৱায় নমঃ। এই মন্ত্ৰটো সম্পূৰ্ণ শিৱ মন্ত্ৰ হয় যি ভগৱান শিৱৰ 11টা ৰুদ্ৰৰূপক সন্তুষ্ট কৰে আৰু জীৱনৰ স্থিৰতা সমৃদ্ধি আৰু সুৰক্ষা প্ৰদান কৰে। এই 5টা মন্ত্ৰত কেৱল ধ্বনি নহয় ভগৱান শিৱৰ সাক্ষাৎ শক্তি লুকাই আছে। এয়া ছেভ কৰক, শ্বেয়াৰ কৰক আৰু হৰ হৰ মহাদেৱ লিখি মহাদেৱৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰক। হৰ হৰ মহাদেৱ।